বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু এবাৰ ঝুমুৰ ৰাজ্য চৰকাৰে অহা 24 ফেব্ৰুৱাৰী তাৰিখে ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ বাবে বিশ্ব দৰবাৰত কৰিব আৰু বৰ্তমান ৰাজ্যজুৰি যি চাহ জনগোষ্ঠীৰ অঞ্চল আছে সেই অঞ্চলসমূহ এতিয়া উখল মাখল পৰিৱেশ আছে। মই বৰ্তমান উপস্থিত আছোঁ ননৈ চামগুৰি সমষ্টিৰ ননৈ ফিল্ডৰ পৰিৱেশ দেখুৱাইছে এয়া হৈছে ঝুমুৰ নৃত্যৰ পৰিদৰ্শন। ইয়াৰ এতিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে ইয়াৰ নাচনীসকল, যিহেতু অহা 24 ফেব্ৰুৱাৰী তাৰিখে যাতে তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে ঝুমুৰ। মোৰ সহযোগী ইতিমধ্যে নিভাৰ দৰ্শকসকলক দেখুৱাইছে যে ঝুমুৰৰ নৃত্যত এতিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে ইয়াৰ লোকসকল। যিহেতু চাহ জনগোষ্ঠীসকলৰ অন্যতম নৃত্য ঝুমুৰ নৃত্য আৰু ঝুমুৰ নৃত্য অহা 24 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব, যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে চামগুৰি সমষ্টিত। 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে আৰম্ভ কৰিছে এই ঝুমুৰ নৃত্যৰ প্ৰশিক্ষক। আজিৰে পৰা 3 দিনলৈ তেওঁলোকে আৰম্ভ কৰিব প্ৰশিক্ষণ। ইয়াত 3 দিন কৰা, ইয়াৰ পিছত ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিব আৰু ইয়াৰ যিসকল প্ৰশিক্ষণ আছে তেওঁলোকৰ 100ৰো অধিক লোকে বৰ্তমান প্ৰশিক্ষণ ব্যস্ত হৈছে। ইয়াৰ পৰা কেৱল বাছনি কৰি নিব 60 গৰাকী আৰু 60 গৰাকীৰ ভিতৰত তেওঁলোকে চিলেকশ্যন কৰি নিব গুৱাহাটীলৈ বুলি মোৰ ইয়াত সহযোগীয়ে দেখুৱাইছে যে ইতিমধ্যে ঝুমুৰ নৃত্যৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে। পোনে পোনে ইয়াত থকা যিগৰাকী কৰিঅ'গ্ৰাফ আছে তেওঁক চলি যাব বিচাৰিছোঁ। এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ননৈ টি ষ্টেট বুলি কয় আৰু এইটো চামগুৰি সমষ্টিত আজি যি ৰিহাৰ্চেল হৈছে, ইয়াত চামগুৰি সমষ্টিত যি ৰিহাৰ্চেল আজি ননৈ টি ষ্টেটত দিছে আমাক। কিমানমান ইয়াত চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে? ইয়াত চাহ জনগোষ্ঠী আদিবাসী লোকৰ আজি 116 গৰাকী। 116 গৰাকীৰ ভিতৰত আছে ঢুলীয়া আছে আৰু তাল বাঁহী আৰু যিখিনি মান্দল চান্দল গোটেইখিনি আছে ইয়াতে। টোটেল মিলাই পেলাই হৈছে 116 গৰাকী। কিমানমান চিলেকশ্যন? আজি আমাৰ 62 গৰাকী হ'ব চিলেকশ্যন। আজি 62 গৰাকীৰ ভিতৰত গোটেইখিনি তাল মান্দল ঢোল যিমানখিনি আৰু নাচনী হয়তো পাৰে 48 মান হ'ব। ইমানখিনি হৈ পেলাই গোটেইগাল আমি 62 মতলব আজি চিলেকশ্যন কৰিম। কিমান দিনীয়া কাৰ্যসূচী? এইটো 3 দিন হ'ব। আজি চিলেকশ্যন হ'ব। আজি চিলেকশ্যন যিগৰাকীয়ে চিলেকশ্যন হ'ব তেওঁলোকক কালিৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব ইয়াত। বাকীখিনি যিসকল চিলেকশ্যন নহ'ব তেখেতসকলক কালি ইয়াত নহ'ব। এইটো নিৰ্দিষ্ট সময় দিয়া হৈছে, ৰাতিপুৱা 8:30 পৰা দিয়া হৈছে। এইটো আজি 5টা সন্ধিয়া 5টালৈকে হ'ব। হয় হয় নিশ্চয় যুৱতী বোৱাৰী সকলোৱে। এইখিনি এৰিয়াৰে হয়, যিখিনি চামগুৰি সমষ্টিত যিখিনি এৰিয়া পৰে গোটেইগাল এৰিয়াৰ ননৈ ৰঙামাটি পুনা চানলা এইফালে উদমাৰী নহৰু বস্তি এইখিনি গোটেই ৰাঙাগড়াও আহিছে। ইয়াতে সমষ্টি ৱাইজ হৈছে। সমষ্টি হোৱাৰ পিছত এদিন ডিষ্ট্ৰিক্টত হ'ব। এতিয়া 3টা সমষ্টিত দিছে নগাঁও ডিষ্ট্ৰিক্টত। 3টা সমষ্টিৰ ভিতৰত এদিন ৰিহাৰ্চেল হৈছে, পিছত লাষ্টত এদিন হ'ব নগাঁও ডিষ্ট্ৰিক্টত। 3টা সমষ্টি মিলি এদিন নগাঁও ডিষ্ট্ৰিক্টত হ'ব। নগাঁও ডিষ্ট্ৰিক্টত এদিন হোৱাৰ পিছত 3টা ডিষ্ট্ৰিক্ট মিলি হ'ব এদিন। বিশ্বনাথ চাৰিআলি ইফালে শোণিতপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্ট মিলি পেলাই এদিন 3টা ডিষ্ট্ৰিক্ট মিলি হ'ব। তাৰপিছত একেবাৰে গুৱাহাটী যাব লাগিব। গুৱাহাটীক এইটো 20 তাৰিখ মানে নিব আমাক। 24 তাৰিখে প্ৰগ্ৰাম আছে, আমাক 20 তাৰিখ মানে নিব। হয় 24 তাৰিখে প্ৰগ্ৰামটো আছে, গতিকে আমাক 20 তাৰিখ মানে নিব আৰু 24 ফেব্ৰুৱাৰী হয় 24 ফেব্ৰুৱাৰীত হ'ব। গতিকে 20 ফেব্ৰুৱাৰী মানে আমাক ইয়াৰ পৰা লৈ যাব। 8,000 ভিতৰত গোটেইগাল নাচনী ঢুলীয়া 6,500 নাচনী হ'ব। 6,500 নাচনী, বাকীখিনি ঢুলীয়া তাল মান্দল বাঁহী এইখিনি হ'ব। হয় মাষ্টাৰ ট্ৰেইনাৰ হিচাপে মই ইয়াত আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী পায়েল ভূমিজ আৰু মই নগাঁৱৰ পৰা হয় আৰু নগাঁও এইটো চামগুৰি সমষ্টি হয়। আমাৰ ইয়াত 3টা সমষ্টি আছে, কলিয়াবৰ সমষ্টি আৰু ব্ৰহ্মপুৰ সমষ্টি আৰু চামগুৰি সমষ্টি। মই দায়িত্বত আছোঁ চামগুৰি সমষ্টিত। চামগুৰি সমষ্টিত বৰ্তমান এতিয়া নাচনী ঢুলীয়া মিলি আমাক 62টা মানে চিলেকশ্যন কৰিব দিছে। বৰ্তমান এতিয়া আছে 100তকৈ ওপৰ আছে নাচনী। তো তাতে আমি এতিয়া চিলেকশ্যন কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সকলোৱে চবেই নাচিবলৈ চেষ্টা কৰিছে। ইয়াতে মই প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানখিনি সুবিধা দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই।
কেইদিনীয়া কাৰ্যসূচী আপোনালোকৰ ইয়াত আমাক 4জনৰ কাৰ্যসূচী দিছে। আজি প্ৰথম দিনত আমাৰ চিলেকশ্যন কৰিবলৈ দিছে। চিলেকশ্যনৰ টাইম যদিও গুচি গৈছে তথাপিও আমি চিলেকশ্যন কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ 3 দিন আমাক শিকাবলৈ দিছে ইয়াত। ইয়াত কিমানমান নাচনি আছে? ইয়াত বৰ্তমান 100তকৈ ওপৰ আছে নাচনি। আজি দেখিবলৈ পোৱা যে অসম চৰকাৰে যে চাহ জনগোষ্ঠীৰ যিসকল লোক আছে আৰু এই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, সেই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত স্থাপন কৰিবলৈ গৈছে, এই সম্পৰ্কত আপোনালোকে কি ক'ব? আমি প্ৰথমতেতো বাৰে প্ৰতি আমি সেইটোৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিটো আমি আগতে আছিলে বিহু, মেগা বিহু আছিলে, বিহু বিশ্ব দৰবাৰত লৈ গৈছিলে। এতিয়া আমি সুবিধা পাইছোঁ যে অসম চৰকাৰৰ আগত বা এইখন ইতিহাসৰ কাৰণে আমি এটা বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে আমাৰ বহুত সুখী, বহুত ভাল লগা এটা দিন আমি আহি পাইছোঁ। আৰু আমি ভবা নাছিলোঁ যে এনেকৈ দিন আমি সুবিধা পাম বুলি, কিন্তু আমি বহুত সুখী। আমাৰ চাহ জনগোষ্ঠী আমাৰ বহুত সুখী মানে এইবিলাক লৈ পেলাই। ঠিক আছে, ঠিক আছে। হয়, আজি অসম চৰকাৰে যি মেঘা ঝুমুৰৰ কাৰণে যি পদক্ষেপ লৈছে, আমি অসম ছাত্ৰসন্থাৰ তৰফৰ পৰা পোনপ্ৰথমে আদৰণি জনাইছোঁ। কিন্তু ইয়াৰ লগে লগে আমি সমান্তৰালভাৱে ক'ব বিচাৰিছোঁ, যিহেতুকে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰিচেণ্ট আছে, তাৰ লগে লগে আমাৰ যিটো উচ্চতৰ মাধ্যমিক শিক্ষা চূড়ান্ত পৰীক্ষা আহি পাইছেহি। আৰু আমি ভাবিছোঁ অসম চৰকাৰক ক'ব বিচাৰিছোঁ, এই পদক্ষেপখিনিক আদৰণি জনাৰ লগে লগে ক'ব বিচাৰিছোঁ, যিহেতুকে অন্ততঃ পৰীক্ষাৰ সময়ত এই অনুষ্ঠানটো যাতে তেওঁলোক মানে পষ্টপন কৰিব লাগে বা তেওঁলোক পিছুৱাই দিব লাগে, সেইটো কাৰণে আমি অসম ছাত্ৰসন্থাৰ তৰফৰ পৰা আমি আহ্বান কৰিছোঁ অসম চৰকাৰলৈ। আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ, যিহেতুকে আজি 100 কোটি টকাৰ ওপৰ এই অনুষ্ঠানটোৰ ওপৰত তেওঁলোক খৰচ কৰিব বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। আৰু সমান্তৰালভাৱে এটাই কথা আজিৰ এই অনুষ্ঠান যোগেদি বা এই কৰ্মশালাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক এটা কথা, যে তেওঁলোক জানে যে সমগ্ৰ অসমখনত আজি ATCL বাগান, যিটো ATC চাহ বাগিচা আজি জৰাজীৰ্ণ অৱস্থাত আছে। কিছু বাগিচা আজি অসম চৰকাৰে আমি দেখিবলৈ পাইছোঁ ব্যক্তিগত খণ্ডলৈ গুচি গ'ল, কিন্তু আৰু কিছুমান বাগিচা এতিয়াও ATC আণ্ডাৰত আছে। অন্ততঃ এইটো বাগিচা এতিয়া আমি অসম চাহ নিগমৰ অধীনত আছে, আৰু অসম চাহ নিগমৰ অধীনত থাকোঁতে বৰ্তমানলৈকে তেওঁলোক 205 টকা হাজিৰা পাই আছে। আমি একেমুখে ক'ব বিচাৰিছোঁ অসম ছাত্ৰ সন্থাৰ যেনেধৰণে আজি আদৰণীয় পদক্ষেপ এখন অসম চৰকাৰে লৈছে, এইটো আমি কিন্তু নয় কৰিব নোৱাৰি। কিন্তু সমান্তৰালভাৱে এই শ্ৰমিকসকলে আজি 205 টকা যি হাজিৰা মজুৰি তেওঁলোক দিছে, কিন্তু সমান্তৰালভাৱে কিছু আপোনাৰ উপনিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰীগৰাকী কৈ গ'ল যে ATC চাহ বাগিচাৰ, আমলখি চাহ বাগিচা বা ৰঙাগড়া চাহ বাগিচাৰ চাহ শ্ৰমিকক 250 টকালৈ তেওঁলোক বৃদ্ধি কৰিব, কিন্তু এতিয়ালৈকে সেই কথা তেওঁলোক মানে সম্পূৰ্ণ কৰিব নোৱাৰিলে। গতিকে আমি সমান্তৰালভাৱে পুনৰ ক'ব বিচাৰিছোঁ যাতে শ্ৰমিকৰ যিখিনি সমস্যা আছে সেইখিনি তেওঁলোক মাত মাতিবলৈ, চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, এতিয়াও আমাৰ নিবনুৱা সমস্যা, শিক্ষিত নিবনুৱা সমস্যাখিনি এতিয়াও পৰি আছে জৰাজীৰ্ণ অৱস্থাত, তেওঁলোকক যাতে নতুন পৰিকল্পনাৰে, নতুন চিন্তাৰে যাতে তেওঁলোকক এটা স্বাৱলম্বীৰ ক্ষেত্ৰত তেওঁলোকে এটা ভাল আঁচনি প্ৰদান কৰিব লাগে, যাতে এই নিবনুৱা যিসকল শিক্ষিত যুৱক যুৱতী আজিও আমাৰ লক্ষ্য পৰি আছে শিক্ষা দীক্ষা লৈ, কিন্তু তেওঁলোকৰ কাৰণে এটা চিন্তা কৰিব লাগে অসম চৰকাৰখনে। গতিকে এতিয়া আমি একেমুখে অসম ছাত্ৰ সন্থাৰ আমাৰ দীৰ্ঘদিনীয়া দাবী আছে 351 টকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগে। সমান্তৰালভাৱে আমাৰ মূল দাবী আছে জনজাতিকৰণ, মজুৰি বৃদ্ধি, ভূমিহীন পট্টা, এই গোটেই বিষয়খিনি আমাৰ দীৰ্ঘদিনৰ পৰা আমি দাবী জনাইছোঁ, কিন্তু এইখিনি আজিলৈকে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু আমি ভাবিছোঁ যিখিনি কাম কৰি আছে এতিয়া ঝুমুৰ তেওঁলোক যিটো মেঘা হিচাপে তেওঁলোকে এটা ৰেকৰ্ড কৰিব বিচাৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। কিন্তু সমান্তৰালভাৱে যিখিনি সমস্যা আছে আমাৰ চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিক ৰাজ্যত যি ভুক্তভোগী আছে, আপোনাৰ নিশ্চিতভাৱে আপোনালোকে নিজে গম পাইছে যে এতিয়াও আমাৰ ATC চাহ বাগিচাৰ লোকসকলে এতিয়াও 205 টকা পাই আছে। এইটো এটা দুখৰ বিষয়, যিহেতুকে স্বয়ংভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কৈছিলে, তেওঁ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়া প্ৰতিশ্ৰুতি ব্যৰ্থ হৈছে। গতিকে যিখিনি আমাৰ দাবী আছে এই দাবীখিনি যাতে পৰ্যায়ক্ৰমে তেওঁলোকে এটা মানে সফল কৰিব লাগে বা এইখিনি তেওঁলোকে এটা আদৰণীয় পদক্ষেপ লৈ যাতে কাম কৰিব লাগে। আৰু নিশ্চিতভাৱে অসম ছাত্ৰ সন্থাৰ এই আমাৰ কোনো যে ৰাজপথত ওলাই আহিব লাগিব, সংগ্ৰাম কৰিব লাগে, সেইটোৰ কথা নহয়, আমাৰ কোনো চখ নাযায়। কিন্তু গতিকে আমাৰ ন্যায্য প্ৰাপ্যখিনি যেতিয়া তেওঁলোক আদায় নকৰে, যেতিয়া নিদিয়ে, তেতিয়া সেই সমান্তৰালভাৱে আমি অসম ছাত্ৰ সন্থাই আহি আমি ৰাজপথত ওলাবলগীয়া হৈ যায়। আজি চৰকাৰখনে ভাল কাম কৰিব, আমি আদৰণি জনাম। যদি বেয়া কাম কৰিব বা আমাৰ যিখিনি ন্যায্য প্ৰাপ্যৰ ওপৰত যদি তেওঁলোক গুৰুত্ব নিদিয়ে, তেতিয়া আমি চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিমেই, স্পষ্ট কথা। ইতিমধ্যে কলিয়াবৰ সমষ্টিত আমাৰ ৰিহাৰ্চেল চলি আছে আৰু বৰমপুৰতো চলি আছে। এতিয়া আহিছোঁ মই চামগুৰিত। আমাৰ আমাৰ টোটেল 7,500 পাৰফৰ্মেঞ্চ হ'ব আমাৰ 24 ফেব্ৰুৱাৰী তাৰিখে সৰুসজা ষ্টেডিয়ামত। হয়, প্ৰস্তুতি আমাৰ আজিৰ পৰা আৰম্ভ হৈ গৈছে। এতিয়া আমি আমাৰ ইয়াততো আহিছে 150ৰ ওপৰ আহিছে নাচনী। চিলেকশ্যন আমাৰ 62টা হ'ব। হয়, মানে জিলাবিলাকত আমাৰ 225টা আমাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টত মানে দিছে, আমাৰ টাৰ্গেট এটা দিছে অফিচৰ পৰা, আৰু সেই টাৰ্গেট মানে 225টা আমাৰ নাচনী যাব নগাঁৱৰ পৰা, আৰু তাৰে 101টা যাব
কলিয়াবৰৰ পৰা আৰু বৰমপুৰৰ পৰা যাব 62টা আৰু আমাৰ চামগুৰিৰ পৰা যাব 60। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে ইয়াৰ পৰাই 60গৰাকী বাছনি কৰিব। ইয়াত যদি মোক সঠিক দেখুৱাই 100ৰ অধিক লোকে বৰ্তমান নৃত্য প্ৰশিক্ষণ লোৱাত ব্যস্ত হৈ পৰিছে, যাতে চাহ বাগান অঞ্চলসকলৰ বাবে, চাহ বাগানীয়া লোকসকলৰ বাবে অন্যতম নৃত্য হৈছে ঝুমুৰ নৃত্য। পোনপ্ৰথমে কৈছোঁ যে ঝুমুৰ নৃত্যৰ বাবে এতিয়া বৰ্তমান দেখা পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি। অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামলৈ ইয়াৰ পৰা লৈ যাব, বাছনি কৰি লৈ যাব প্ৰায় 60গৰাকী লোকক, আৰু 60গৰাকী লোকক লৈ গৈ তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব ঝুমুৰ নৃত্যৰ। ইতিমধ্যে এনিভাৰ দৰ্শকসকলক সহযোগে দেখুৱাইছে যে ঝুমুৰ নৃত্যত তেওঁলোকে এতিয়া নৃত্য প্ৰশিক্ষণৰ বাবে ব্যস্ত হৈ পৰিছে। য'ত বিহুৰ পিছতেই কিন্তু এবাৰ চাহ জনগোষ্ঠীসকলৰ যি ঝুমুৰ নৃত্য, সেই ঝুমুৰ নৃত্যই এবাৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।